মহানগৰীৰ পদপথত কেক বিক্ৰী কৰা এজনী ছোৱালী। এচি ৰুমৰ চাকৰি বাদ দি মহানগৰীৰ পদপথত দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। ডিলেক্স কেক নামেৰে নিজ প্ৰয়াসেৰে মহানগৰীত আৰম্ভ কৰিছে কেকৰ ব্ৰেণ্ড। বিজনেছ উইমেন ডেইজি শৰ্মাৰ কাহিনী এয়া। এগৰাকী অসমীয়া বিজনেছ উইমেন চাকৰিৰ মুখ এৰি নিজ প্ৰয়াসেৰে মহানগৰীত কেকৰ ব্ৰেণ্ড আৰম্ভ কৰা ডেইজি শৰ্মাৰ কাহিনী এয়া। নলবাৰীৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি অযুত সপোন বুকুত বান্ধি গুৱাহাটীলৈ আহিছিল ডেইজি। প্ৰথম কেইটামান বছৰ এটা প্ৰাইভেট জবতো তেওঁ চাকৰি কৰিছিল। কিন্তু সপোনৰ তাগিদাত মানুহে কি ক'ব বুলি নাভাবি হঠাতেই তেওঁ এৰিলে চাকৰি আৰু আৰম্ভ কৰিলে কেক বনোৱাৰ যাত্ৰা। অলপ অলপকৈ কেক বনোৱা শিকি লাহে লাহে কেক বিক্ৰী কৰিবলৈও আৰম্ভ কৰিলে। কেতিয়াবা কেক বনাই বনাই ৰাতিও পুৱাই দিয়ে। এনেকৈয়ে কষ্টৰ মাজেৰে ডিলেক্স কেক নামেৰে এটা ব্ৰেণ্ড গঢ় দিলে ডেইজিয়ে। পাণবজাৰ, উলুবাৰী আৰু নলবাৰীৰ লগতে ডেইজিৰ কেকৰ হোম ডেলিভাৰীও এভেইলেবল আছে। সপোনবোৰে তাইৰ যেন পোখা মেলি এই কেকৰ ব্ৰেণ্ডটোক আৰু দূৰণিলৈ আগুৱাই নিয়াৰ হেঁপাহ কৰিছে। ডেইজিৰ স্বাৱলম্বিতাৰ সপোনে আকাশ চুৱক, আমিও তাৰেই কামনা কৰিলোঁ।